Good morning, guys. Guys, breakfast দেখাইছো ভেজিটেবল কাপ নুডলছ হয় বনাও দেখাম আপোনালোকক কৈছো কাপ নুডলছটো চাহ বনাম চাহ আৰু এনেকৈ খাম ভেজিটেবল কাপ নুডলছ এইখিনি এতিয়া পানী দিলোঁ গৰম পানী দিলে হাজবেণ্ডক পঠিয়াই ললো আজি ল'ৰাটো উইক আছে ল'ৰাটো আজি মাক পুতেকে লগতে খাম আৰু সেইকাৰণে চাহ বনাই লৈছো চাহ আৰু কাপ নুডলছটো গৰম পানীত তিয়াই থৈছো অলপ খুলিব লাগিব তাৰপিছত চাহটো পাতি থৈছো মাক পুতেকে ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত আৰু দিনটো কি বনাওঁ দেখাম আপোনালোকক এইপিনে আছো এয়া মোৰ এইটো ভেজ কাপ নুডলছ হয় তাৰপিছত এয়া বানানা এয়া চাহ নাভাবিব যে এয়া আকৌ হেৰি হয় বুলি ভেজ হয় দেই মৰ্ণিঙত আকৌ এইবোৰ খোৱা ভাল নহয় ভেজটোৱে খাওঁ আৰু তথাপিও আজি নুডলছটো খাইছো বহুত দিনৰ মূৰত নুডলছটো সেনেকৈ নাখাওঁ বাৰু আজি নুডলছটোকে একো খাবলৈ মন নাই যোৱা দেখাম বাৰু দিনত কি বনাম মই ব্ৰেকফাষ্ট কৰি কিনে বজাৰলৈ গুচি গলো আপোনালোকক ক'বলৈ নহ'ল তাৰপিছত বজাৰত গৈ দেখিলো মন গ'ল আজি আছামিজ ট্ৰেডিচনেল ডিছ খাবলৈ তাৰপিছত পালো হয়ো সেনেকুৱাকৈ এয়া কলপাতো আনিলো এইখিনি 3 কিলা কলপাতত 50 টকা লৈছে কি কৰিব আৰু উপায় নাই আমাৰ তাততো এতিয়া বিচাৰিলেও পায় ইয়াতো নাপায় বজাৰ বহুত কৰিলোগে বজাৰটো নেদেখাওঁ বাৰু তাৰপিছত আনিলো এয়া ৰৌ মাছ ৰৌ মাছ আনিলো তাৰপিছত আনিলো এই মাছ পাতত দিয়া খাম বুলি এয়া মাছে পালো আৰু ইয়াতকে সৰু মাছটো হ'লে বেছি ভাল হয় পাতত দিয়া তথাপিও আৰু মন গৈছে যেতিয়া খাওঁ আৰু ইয়াকে আজি পাতত দি কিনে তাৰপিছত আনিলো মাংস আনিলো চিকেন তাৰপিছত এইখিনি ৰেডি কৰি থৈছো এইখিনি দেখাম বাৰু কেনেকাকে কি কৰো মাছ এতিয়া পাতখিনি অলপ সেকি ললে মানে পাতখিনি ফালি হৈ যায় নহ'লে পাতখিনি ফালি যায় চনকা হৈ আছে নহয় অকণমান সেকি ললে মানে বস্তুটো এতিয়া লেৰেলি গলে দিবলৈ ভাল মাছ পাতত দিম এইখিনি মাছ বেছি নবনাও মাছ পাতত দিছো আধাটো পাতত দিম আধাটো ফ্ৰাই খাম এইখিনি মাছ ফ্ৰাই কৰি খালেও ভাল লাগে তাৰপিছত ইয়াত দিম পিঁয়াজটো চপিং কৰি থৈ দিছিলো আগতে মই আপোনালোকে কৰি ল'ব আৰু এইখিনি এতিয়া নাই দেখুৱাকিলে বেছি দীঘলীয়া কৰিলে অসুবিধা হয় সেইকাৰণে মানে ইয়াত আদা নহৰু আৰু নেমু টেঙা পাতটো দিলে মানে গোন্ধটো ধুনীয়া ওলায় টেঙা পাতটো ওপৰত বাৰীত নেমু টেঙা গছ আছে এজোপা তাৰ পৰা আনি অকণমান আদা নহৰুৰ লগত থেতালি দিলোঁ তাৰপিছত এয়া জলকীয়া ফালি দি দিলোঁ তাৰপিছত অকণমান এফালমান এয়া হেৰিটো দি দিম বিলাহী দি দিম তাৰপিছত মাষ্টাৰ অইলটো দিম মিঠাতেলটো দি নিমখ হালধি অকণমান দি কিনে তাৰপিছত এইখিনি মেৰি আমাৰতো এতিয়া জুই নাই সেইবাবে হেৰি কৰিব লাগিব কুকাৰত সোমাই দুটা 3টা চিটি মাৰি দিম আৰু তাৰপিছত ওলাই কিনে দেখাম কেনেকুৱা আমি এইটো ফৰচিন মিঠাতেলটো এইটোৱে ইউজ কৰোঁ লগত তাৰপিছত ইয়াত নিয়ম আপোনালোকে যিমানকণ খায় আৰু নিমখটো সেইটো আপোনালোকৰ অনুমানত দিব এয়া অলপ হালধি সেইখিনি ভালকে সানিম মাছটো গোন্ধটো মানে নাহিবৰ কাৰণে অলপ জিৰা গুড়ি মানে নাম মাত্ৰ অকণমান জিৰা গুড়ি দি দিছোঁ তাৰপিছত অকণমান লেমন চেপি দিম নেমু টেঙা বিলাহীটোতো টেঙা নহয় সেইকাৰণে অকণমান টেঙা চেপি দিছোঁ
টেঙাটো দিছোঁ মানে কি ইয়াৰ মানে মাছৰ হেৰি ফ্লেভাৰটো উঠাৰ কাৰণে মানে টেঙাটো চেপি দিছোঁ। তেতিয়া মানে একদম ফ্লেভাৰটো ধুনীয়া আহে, টেঙা টেঙা অলপ, নেমু টেঙাৰ গোন্ধটো। মানে নেমু টেঙাটো পাতো দিছোঁ, তথাপিও মানে টেঙাটো দিলে অলপ ভাল হয় আৰু। সেইখিনি ভালকৈ মছলাখিনি অলপ মিলাই ধুনীয়াকৈ সানি দিলে মানে তাৰপিছত তেতিয়া বস্তুটো ধুনীয়াকৈ কুকাৰত ভৰাই দিম। চাব কেনেকুৱাকৈ মই দিয়াম মানে অকণমান পাতটো হেৰি ধুই কিনে তাৰপিছত অকণমান হেৰি দি দিওঁ, তেতিয়া পাতটো ফালি নাযায়। দেখিছেনে? এতিয়া এনেকুৱা হ'ব। এতিয়া এনেকুৱা হৈছে, দেখিছেনে কেনেকুৱা? মিডিয়াটো ভাল হৈছেনে? মই আৰু এনেকুৱাই মেৰিয়াইছোঁ। তাৰপিছত এই অকণমান নাম মাত্ৰ পানী অকণমান ল'ব দেই, নহ'লে হেৰি হৈছে পুৰি যাব পাৰেতো। তাৰপিছত তাতে অকণমান অইল দি দিম, তেতিয়া পাতটো মানে কুকাৰত লাগি পুৰি নাযায়। এতিয়া পাতি থৈ দিলে মানে প্ৰথমে অকণমান গৰম হ'বৰ কাৰণে অলপ ফুল ষ্টিম দি দিছোঁ, তাৰপিছত চিম কৰি দিম। চিম কৰাৰ পাছত এতিয়া বস্তুটো লাহে লাহে ভাপতে হৈ থাকিব। ওলোৱাৰ পাছত আকৌ দেখাম আপোনালোকে। এইখিনি পাতি দিলোঁ, তাৰপিছত কি বনাম দেখাই আছোঁ। বাৰীৰে এই যে শাক কিনি থৈছোঁ, কাটি কুটি ৰেডি কৰি থৈছোঁ বাৰু। এইখিনি এতিয়া এইখিনি কি কৰিম, মাছৰ মাথাই দি মাটি কান্দুৰি, খুতুৰা, তাৰপিছত ধুন, ওপৰতে মই চদতে সৰু সুৰা এটা বাৰী কৰিছোঁ নহয়, তাতে অলপ চলপ মানে গুটি সিঁচি দিলোঁ যে সেয়াই ওলাইছে। এই আজি বুটলি আনিলোঁ। এইখিনি এতিয়া বনাম মাছৰ মাথাই দি। শাকখিনি বনাবলৈ অকণমান তেল দিছোঁ দেই, অকণমান দিছোঁ, বেছি নিদিওঁ। মানে মাছৰ মূৰাকেইটাও ফ্ৰাই কৰিব লাগিব নহয়। এইকেইটা মাছৰ মাথা, এইকেইটাক অকণমান নিমখ হালধি দিবলৈ আছে। এইখিনি অকণমান টেঙা চেপি মাছখিনি এনেকুৱা থৈছোঁ, তেতিয়া মাছখিনি মানে টেঙা চেপি থ'লে মানে কি হয়, মাছখিনি ভাঙি নাযায়। আপুনি আজি থৈ 3 দিন পাছত ভাজিলেও একো নহয়। অলপ কাশ্মীৰ চিলি পাউডাৰ অলপ দি দিছোঁ, তাৰপিছত ইয়াত নিমখ অকণমান দি দিছোঁ। মাছখিনি দিলোঁ, দিব অকল টেঙা দিয়ে থৈ দিছোঁ। সেইখিনি অকণ ভালকৈ ধুনীয়াকৈ সানি পাতি দিম। মাছখিনি মাথাটো মূৰাকেইটা দেখিছে ন? এয়া অলপ অলপ মানে কেঁচেমা গোন্ধটো অকল নাইকিয়া কৰিলোঁ। তাৰপিছত ইয়াত ধনিয়া, ৰচুন সেইখিনি তেলতে দিছোঁ দেই, বেলেগ তেল নাই দিয়া আৰু। তাৰপিছত কেঁচা জলকীয়া ফালি দিম। কেঁচা জলকীয়া ফালি দিছোঁ, দি অকণমান কেঁচেমা গোন্ধটো গ'লে তাৰপিছত মাছখিনিও ভজা হ'ব, শাকটো অকণ ভজা হ'ব। পানী দি দিম, অলপ বিলাহী এটা কাটি দিম আৰু নিদিলেও নাই, নিদিলেও মই নিদিওঁ এতিয়া বিলাহীটো ইয়াত, মই খাব নোৱাৰোঁ নহয় বিলাহী। বৰ পিচিম মাছৰ কেঁচেমা গোন্ধটো যাবৰ কাৰণে অকণমান শাকখিনি দিছোঁ। তাৰপিছত অলপ নেমু টেঙা চেপি দিম শাকখিনি নমোৱাৰ আগত, তেতিয়া খাই ভাল লাগে। ঔটেঙা থকালে বেছি ভাল লাগিলে। আমাৰ ইয়াত আকৌ ঔটেঙা নেমু টেঙাকে অলপ চেপি দিম। অকণমান নিমখ হালধি মাছতো দিয়া হ'লে আৰু একো নিদিওঁ, শাকটো দিয়ে নিমখ হালধি অলপ দি দিম। খাই বৰ সোৱাদ লাগে। মই ভাল পাওঁ আৰু আপোনালোকে এতিয়া কেনেকুৱা পায়। মই খাবলৈ বৰ ভাল পাওঁ এনেকুৱা মানে শাকে দি মূৰা ভাজিলে। টেঙা খাই থাকি দিম আৰু নমোৱাৰ আগতে। শাকখিনি দেখিলে ন, কমি এনেকুৱা হৈ থাকিলে এয়া চব একেবাৰে অকণমান হৈ থাকিলে
তাৰপিছত বনাইছোঁ মাছ পাতত দিয়া, তাৰপিছত শাকে মাছে। এতিয়া লাহেকৈ চিকেন বইল বনাম, দেখাম বাৰু এইটো লাষ্টত বনাম চিকেন বইলটো। এইখিনি কৰি লওঁ, তিতাখিনি ভাজি লওঁ, তাৰপিছত ভাতটো বাঢ়ি আপোনালোকক দেখাম কেনেকুৱা হৈছে। চিকেনটো দেখাম বাৰু, বইল চিকেনটো মই কেনেকুৱা বনাওঁ। চবেই বিধে বিধে বনায় বইল বস্তুটো নিজৰ নিজৰ। এতিয়া মোৰতো মই দেখাম বাৰু কেনেকুৱা বনাওঁ। আপোনালোকে চাই থাকিবচোন কেনেকুৱা হয়, ভিডিঅ'টো কেনেকুৱা হয় চাব। মই ভাতটো কাঁহীখন বাঢ়ি বাৰু দেখাম আপোনালোকক আকৌ। এয়া মই চিকেনখিনি বনাব লৈছোঁ। এইখিনি চিকেন, বিলাহী, এয়া বিলাহী দিছোঁ, বেছি নাই দিয়া, এফাল দিছোঁ। আৰু এয়া পিঁয়াজ দি, মই তেল নিদিওঁ কিন্তু, তেল নিদিয়াকৈ এতিয়া এয়া পাতি দিছোঁ। এয়া অলপো তেল দিয়া নাই, চব তাৰপিছত এইখিনি খুন্দি থৈছোঁ। আদা, নহৰু, জালুক গুটি, অলপ জালুকটো নিদিলে ভাল নালাগিব। তাৰপিছত এয়া হেৰি মছলা, মেজেঙা গুটি, মই নেদেখালোঁ আৰু খুন্দাটো আপোনালোকক, দেৰিও হৈছে। ৰচুন, আদা, মেজেঙা গুটি, জালুক এইখিনি খুন্দি থৈছোঁ। আৰু এইখিনি অকণ ফ্ৰাই কৰি ল'ম এতিয়া শুকান কেৰাহীটোতে, অলপ লাহে 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 ফ্ৰাই কৰি ল'ম। অকণমান অলপ লাহে 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 ঢাকি নিদিব, কিন্তু ঢাকিলে পানী ওলাই যাব, সেইকাৰণে ঢাকি নিদিওঁ। ষ্টিমটো দি কিনে লাহে লাহে ভাজি ল'ম। আৰু এই তেজপাতখিলা দেখিছে যে, যেতিয়া এইখিনি গোটেইখিনি ভজা হৈ যাব, এইখিনিও দিম, পানী দিম নহয়, তেতিয়া তেজপাতখিলা পুৰি কিনে ইয়াত দি দিম। তেতিয়া মানে এটা মানে কি জুইত বনালে যেনেকুৱা গোন্ধটো ওলায়, তেতিয়া সেনেকুৱা গোন্ধ ওলাব। এতিয়া খানা বনোৱাটো দুটা টাইপ থাকে, এটা গেছত, এটা জুইত। এতিয়া জুইত বনোৱাটোতো গেছত নাহে, টেষ্টটো আনিব লাগিব। আমি কেনেকুৱা আনিম সেইটো, তাৰ বাবে মানে মেইন বস্তুখিনি কি হয়, পুৰি দিলে মানে এতিয়া জুই টেষ্টটো আহি যায়। সেইটো কাৰণে এতিয়া মেইন মানে কি, যিখিনি দিব লাগে ৰচুন, আদা, এইবোৰ এতিয়া পুৰি কিনে থেতাল দিলে মানে জুই টেষ্টটো আহি যায়। আৰু এতিয়া তেজপাতটো দিলে মানে তেজপাতটো এটা ধোঁৱা হ'ব। এতিয়া মানে তেজপাতটো পুৰিলে এনেকুৱা বোলে জুইটো ওলাই ধোঁৱা হৈ থাকে। ধোঁৱা হোৱাৰ লগে লগে এইটো দি কিনে তাৰপিছত ঢাকনিটো মাৰি দিম। ঢাকনিটো মাৰি অলপ সময় উতলিলে মানে সেই গোন্ধটো মানে চিকেনত লাগি যায়। তেতিয়া কি হয় মানে গেছতো মানে জুইৰ টেষ্টটো আনিব পাৰি। আপোনালোকে বনাই খাই চাবচোন সেনেকুৱাকে মই কোৱা মতে। তেতিয়া মানে কি গেছত বনাইছে না জুইত বনাইছে ধৰিব নোৱাৰি আৰু। বলক এইখিনি এতিয়া অলপ ভাজি থাকো দেই, লাহে লাহে দীঘল কৰিবলৈ, দীঘলীয়া হ'বই আৰু অলপ। এইখিনি এতিয়া ভাজিবলৈ অলপ অকণমান মানে চিকেনখিনি অকণমান ব্ৰাউন নিচিনা হ'ব নহয়, কালাৰ এটা ধৰিব। তাৰমানে তেল নিদিলেও এটা কালাৰ ধৰিব। বিলাহীও দি দিছোঁ, এফাল বিলাহী দি দিছোঁ। তাৰপিছত আদাৰ এইখিনি দি দিম, আদা নহৰুখিনি এতিয়া লগে লগে দিলে মানে ইয়াৰ স্মেলটো নাহিব মানে, সেইটো কাৰণে অকল চিকেনখিনিকে ফ্ৰাই কৰিছোঁ, নিমখো দিয়া নাই। এয়া মই ঘৰতে বনাম। আমিতো গুড়া মছলাটো কিনি নাখাওঁ বাৰু, মই ঘৰতে বনাই খাওঁ। মছলা জিৰা আৰু কিবা কিবি অকণমান, এইটো চিক্ৰেট মছলা। এইটো কম বাৰু, কেতিয়াবা দিম আপোনালোকক তেনেকৈ বনাওঁ। কিন্তু এইটো কয়লাৰ হেনো, লোকেল নহয়, মিক্স আছে মানে। একেবাৰে অৰিজিনেল লোকেলটো নাই। খাবলৈ মন যায়, ক'তনো পাব, ঘৰলৈ গ'লে খাওঁ আৰু, মা ঘৰলৈ যাওঁ নহয়। কেনেকুৱা আছে চব, তেল নিদিয়া নিচিনা লাগিছেনে বাৰু? ইমান ধুনীয়া হৈছে দেখিছে নাই কালাৰটো? আৰু অকণমান কালাৰ উঠিব ভাজিতে খাইছেনে আপোনালোকে? এয়া এতিয়া ধুনীয়াকৈ এতিয়া পানী দিবলৈ হ'ব আৰু, কালাৰটো ধুনীয়াকৈ উঠি আহিছে। এয়া এতিয়া পানী দিম দেই। পানীটো দি কিনে তাৰপিছত চাব তেজপাতখিলা এনেকুৱাকৈ দিম। বেছি পানী নিদিওঁ মানে, অলপে দিম। পেলাই শাকে মাছে সেইখিনিও অকণমান পনীয়া কৰিছোঁ। এইখিনি সেইকাৰণে অলপ মানে এইখিনি দিছোঁ, সিজিব পৰাকৈ। বেছি তেজপাতখিলা দিলোঁ নহয়। তাৰপিছত তেজপাতখিলা দিয়াৰ পাছত এতিয়া এইখিনি চিকেনখিনিৰ লগত গোটেই হেৰি তেজপাতটো মিলি যাব গোন্ধটো। তাৰপিছত হোৱাৰ পাছত আৰু বাঢ়ি লওঁ, বাঢ়ি কিনে আপোনালোকক আকৌ দেখাম কালাৰটো কেনেকুৱা হয়।
মাছ পাতত দিয়াখিনি আপোনালোকক দেখাইছো কেনেকুৱা লাগে চব দেখিব। এইখিনিত এতিয়া ধনিয়া পাতটো নিদিলেতো নহবই, এতিয়া ধনিয়া পাতৰ ছিজন, কেইখিলামান ধনিয়া পাত দি দিম। এয়া চব এনেকুৱা হৈছে, দেখিছেনে? এজনী এজনী হৈ আছে একেবাৰে। এয়া মোৰ কাঁহী দেখিছে, ভাত অকণমান, ভাতটো কমেই খাওঁ মই। এয়া এইখিনি মাছৰ তিতা ভাজি, এয়া শাক ভাজি, এয়া শাক আৰু মাছৰ মূৰা চব্জি, এয়া চিকেন, এয়া মাছ পাতত দিয়া, এইখিনি চাটনি। গুড ইভিনিং গাইজ, অলপ ধুলো, এতিয়া উঠিলো, এতিয়া যাওঁ চাহ একাপ বনাওঁ, মোৰ কাৰণে ডিটক্স ৱাটাৰ এটা বনাওঁ। মই চাহ নাখাওঁ, গৰম বেংগলত বহুত গৰম পৰিছে। মোৰ কাৰণে কি কয় ডিটক্স ৱাটাৰ এটা বনাওঁ। তাৰপিছত এয়া চাহটো বনাব লৈছোঁ, গাখীৰটো ঢালি লৈছোঁ। মোৰ বাবে এয়া ডিটক্স ৱাটাৰ বনাম, কুকুম্বৰ আৰু নেমু টেঙা লৈ লৈছোঁ, আদা এডোখৰ দি দিম। তাৰপিছত আৰু আজি বেছি বহল নকৰোঁ আৰু এইখিনি খাই লৈ ওপৰলৈ যাওঁ অকণমান। সৰু সুৰা মোৰ বাৰীটো আছে, তাত অকণমান বাৰীটোতো অকণমান পানী চানী দি মেলি। লাইক শ্বেয়াৰ কমেণ্ট, ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। বাই আৰু আজিলৈ আহোঁ।